নমস্কাৰ দৰ্শকসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিজি। আজি কথা পাতিম আশা কৰ্মী, অংগনবাদী কৰ্মী আৰু আগন্তুক দিনত ভাল খবৰ আহিব নেকি সেই বহুদিন ধৰি সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ আলোচনা চলি থকা দেখা গৈছে। কিছুমানে কৈ আছে নতুন সুবিধা আহিব পাৰে যিহেতু নতুন চৰকাৰ গঠন হ'ল। আকৌ কিছুমানে কৈ আছে ভাত্তা বা সহায়ৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত আহিব পাৰে। আজি আমি এই সকলো বিষয়ে সহজকৈ আপোনালোকৰ আগত আলোচনা কৰিম বা আপোনালোকৰ লগত আলোচনা কৰিম। ভিডিঅ'টো সেইবাবে আপোনালোকে শেষলৈকে চাই থাকিব। অসমত বহু আশা কৰ্মী আৰু অংগনবাদী কৰ্মীয়ে বহু বছৰ ধৰি কাম কৰি আহিছে। গ্ৰাম্যাঞ্চল হওক বা চহৰাঞ্চল, মানুহৰ মাজত স্বাস্থ্য আৰু শিশুৰ যত্নৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা বহুত ডাঙৰ। বিশেষকৈ আশা কৰ্মীসকলে ঘৰে ঘৰে গৈ স্বাস্থ্যৰ খবৰ লয়, টীকাকৰণৰ বিষয়ে জনায়, গৰ্ভৱতী মহিলাসকলক সহায় কৰে। আনহাতে অংগনবাদী কৰ্মীসকলে শিশুসকলৰ যত্নৰ পুষ্টি আৰু বিভিন্ন সামাজিক কামত জড়িত থাকে। সেইকাৰণে বহুদিন ধৰি তেওঁলোকৰ দৰমহাৰ বা সহায় বৃদ্ধি হওক বুলি আলোচনা চলি আছে বা চলি থাকে। দৰ্শকসকল, এতিয়া সামাজিক মাধ্যমত এটা বিষয় বহুত ভাইৰেল গৈ আছে বা ভাইৰেল হৈ থকা দেখা গৈছে। সেয়া হ'ল আশা কৰ্মীসকলে 14,999 টকা পাব নেকি। এই বিষয়ত বহু মানুহে বিভিন্ন ধৰণৰ কথা কৈ আছে, কিন্তু এতিয়ালৈকে চৰকাৰীভাৱে সম্পূৰ্ণ নিশ্চিত ঘোষণা দেখা পোৱা হোৱা নাই। কিন্তু আলোচনা অব্যাহত আছে। বহুতে বিশ্বাস কৰে আগন্তুক দিনত আশা কৰ্মী আৰু অংগনবাদী কৰ্মীৰ বাবে নতুন সুবিধা আহিব পাৰে। কাৰণ বহুদিন ধৰি বিভিন্ন সংগঠনে দাবী উত্থাপন কৰি আহিছে। দৰ্শকসকল, ইয়াৰ মাজতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ বহু আলোচনা চলি আছে। বহুতে আশা কৰি আছে যে আগন্তুক সময়ত হয়তো ভাল খবৰ আহিব পাৰে। কিন্তু ইয়াত এটা কথা মনত ৰাখিব লাগিব যে সামাজিক মাধ্যমত যিবিলাক কথা বা চলি থাকে, সকলো কথা তথ্য একেই সময়তে নিশ্চিত কেতিয়াও হ'ব নোৱাৰে বা নহ'বও পাৰে। সেইবাবে আপোনালোকে চৰকাৰী ঘোষণা অহালৈ অপেক্ষা কৰাটো খুবেই জৰুৰী বা বহুতেই জৰুৰী। দৰ্শকসকল, আপোনালোকে মন্তব্য কৰি জনাব, আশা কৰ্মী আৰু অংগনবাদী কৰ্মীসকলৰ বাবে নতুন সুবিধা অহা উচিত নে নাই। আপোনালোকৰ মতামত কমেণ্টত নিশ্চয় লিখিব। বহুত মানুহে কয় দৈনিক বহুত কষ্ট কৰি কাম কৰাৰ পাছতো বহু ক্ষেত্ৰত তেওঁলোকে যথেষ্ট সুবিধা নাপায়। হয়, এইটোতো সঁচা কথা। আনহাতে বহু মানুহে কয় আগন্তুক সময়ত হয়তো কিছু নতুন পদক্ষেপ লোৱা হ'ব পাৰে। দৰ্শকসকল, এইবোৰ বিষয়ে এতিয়া বহুত আলোচনা আছে। বিশেষকৈ বিভিন্ন সংবাদ মাধ্যমত এই বিষয়ত কথা ওলাই থাকে বা ওলাই আছে। আজি আমি কেৱল চলি থকা আলোচনা আৰু মানুহৰ মতামতৰ বিষয়েহে আপোনালোকৰ আগত আলোচনা কৰিলোঁ বা কথা পাতিছোঁ।
কোনো চৰকাৰী নিশ্চিত ঘোষণাৰ বুলি কোৱা হোৱা নাই। ইয়াৰ মাজতে বহু আশা কৰ্মী আৰু অংগনবাদী কৰ্মীয়ে আগন্তুক বাজেট বা নতুন সিদ্ধান্তলৈ অপেক্ষা কৰি আছে। দৰ্শকসকল, যদি আগন্তুক দিনত নতুন ঘোষণা আহে তেন্তে বহু পৰিয়াল উপকৃত হ'ব পাৰে। বিশেষকৈ গ্ৰাম্যাঞ্চলত কাম কৰা কৰ্মীসকলৰ বাবে কিছু সহায় লাভজনক হ'ব পাৰে বুলি বহুতে মত প্ৰকাশ কৰিছে। আকৌ কিছুমানে কৈছে সুবিধাৰ বৃদ্ধি হ'লে কাম কৰাৰ উৎসাহো বৃদ্ধি পাব। হয়, নিশ্চয়, যদি আপোনালোকৰ সুবিধা বহুত গুণে বাঢ়ে তেন্তে আপোনালোকৰ কামবোৰ কৰিবলৈ যথেষ্ট মন যাব। দৰ্শকসকল, এই মুহূৰ্তত সামাজিক মাধ্যমত যিবোৰ সংখ্যা ভাইৰেল হৈছে সেইবোৰ ভিতৰত ২,৯৯৯ টকাৰ বিষয়টো বহুত চৰ্চাত আছে। কিন্তু চৰকাৰী ঘোষণা অহালৈ নিশ্চিতকৈ ক'ব নোৱাৰি। সেইবাবে কোনো তথ্য শুনাৰ লগে লগে বিশ্বাস নকৰি অফিচিয়েল তথ্য চোৱা উচিত। দৰ্শকসকল, আপুনি কি ভাবিছে? আশাৰ কৰ্মী আৰু অংগনবাদী কৰ্মীসকলৰ বাবে নতুন ভাল খবৰ অহা উচিত নে নাই? কমেণ্টত আপোনালোকৰ নিজৰ মতামতসমূহ লিখক। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেন্তে আমাৰ এই ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি আৰু BG News 8 চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আগন্তুক দিনত যদি নতুন কিবা আপডেট আহিলে আমি আপোনালোকক জনাই দিম বা জনাই থাকিম। আজিলৈ ধন্যবাদ।